এই মুহূৰ্তত আশা অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন ৰান্ধনী কৰ্মী, সহায়িকা সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ। তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ যথেষ্ট ভাল খবৰ আহি পৰিছে। এয়া মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া দেখিছে, অক্টোবৰত চমক দিবলৈ সাজু ৰাজ্য চৰকাৰ। অক্টোবৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চমক দিবলৈ সাজু হৈছে। ষ্টাফ ৰিপৰ্টাৰ 23 এপ্ৰিল। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীক চমক দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰীলৈকে ৰাজ্যখনত নিযুক্তিৰ পৰা আৰম্ভ কৰি ইখনৰ পাছত সিখন আঁচনিৰ ৰূপায়ণত ধুম উঠিব। অহা বৰ্ষৰ এপ্ৰিল-মে মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিজেপি চৰকাৰখনে বিশেষ ৰণকৌশল প্ৰস্তুত কৰি উলিয়াইছে। সেই অনুসৰি এয়া আপোনালোকক মই দেখুৱাই আছোঁ। এতিয়া দেখুৱাই আছোঁ, ছুনামি আনি বিধানসভাৰ বাবে সাজু হোৱাৰ অৰ্থে অক্টোবৰত বৃহৎ নিযুক্তি সমাৰোহ অনুষ্ঠিত হ'ব। এই সমাৰোহতে ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ 12,000টা পদৰ নিযুক্তি দিয়া হ'ব। একেদৰে গ্ৰেজুৱেট শিক্ষকৰ 9,075টা পদৰ নিযুক্তি আৰু 5,550টা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদৰ নিযুক্তি অক্টোবৰ মাহতে দিয়া হ'ব। এই বৃহৎ নিযুক্তিৰ পাছতেই আশা অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী আৰু অংগনবাড়ী সহায়িকাসকলৰ মজুৰি বৃদ্ধি কৰা হ'ব। ইতিমধ্যে ৰাজ্য চৰকাৰখনে 1 অক্টোবৰ লক্ষ্য স্থিৰ কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ বাবেও ৰাজ্য চৰকাৰখনে এখন কমিটি গঠন কৰি দিছে। জানিব পৰা মতে, চলিত বৰ্ষৰ শেষৰ ফালে উক্ত কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যৰ দীৰ্ঘদিনীয়া সমস্যাও সমাধান হ'ব। মন কৰিবলগীয়া কথা যে ৰাজ্যৰ প্ৰতি ঘৰ লোকেই ৰন্ধন গেছৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰে। একেদৰে প্ৰতি ঘৰ লোকেই বিদ্যুতৰ মাচুলো দিবলগীয়া হয়। সেয়েহে ৰাজ্য চৰকাৰখনে বিদ্যুতৰ মাচুল চলিত বৰ্ষত পুনৰ এটকা হ্ৰাস কৰাৰ চিন্তা কৰাৰ লগতে প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামো 250 টকাৰ পৰা 300 টকালৈকে হ্ৰাস কৰিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰখনে কিছুদিন পূৰ্বে পেট্ৰল আৰু ডিজেলৰ ভেট বৃদ্ধি কৰিছিল। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ ৰাজহৰ পৰিমাণ বৃদ্ধি পাইছিল যদিও নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰখনে পুনৰ কিছু পৰিমাণে ভেট হ্ৰাস কৰাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত বিত্ত বিভাগত আলাপ আলোচনাও চলিছে।